শীঘ্ৰেই সলনি হ'ব দুচকীয়া বাণিজ্যিক বাহনৰ নম্বৰ প্লেট 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব নতুন নিয়ম আসাম মোটৰ ভেহিকল এগ্ৰিগেটৰ ৰুলছ আইনৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে দুচকীয়া বাণিজ্যিক বাহনত এতিয়াৰে পৰা হ'ব হালধীয়া নম্বৰ প্লেট বগা নম্বৰ প্লেট হোৱা বাবে গ্ৰাহক আৰু সাধাৰণ ৰাইজে ধৰিব নোৱাৰে বাহনসমূহ ইয়াৰ বাবে এতিয়াৰে পৰা ল'ব লাগিব এখন পাৰমিট কামৰূপ মহানগৰ জিলাৰ কাৰ্যালয়ত 5টাকৈ সংস্থাৰে অনুষ্ঠিত বিশেষ সভা হালধীয়া কৰাৰ বাবে অতিৰিক্তভাৱে দিব নালাগে কোনো ৰাজহ 100 পৰা 200 টকাৰে ল'ব লাগিব এখন পাৰমিট সকলো কথা অৱগত কৰিলে পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে এতিয়াৰ পৰা আমি 30 জুনলৈকে সময়সীমা নিৰ্ধাৰণ কৰি দিছো 30 জুনৰ ভিতৰত সকলো বাইক টেক্সিয়ে তেওঁ নাম্বাৰ প্লেটটো ইয়েলো কালাৰ হ'ব লাগিব অৰ্থাৎ তেওঁ ট্ৰান্সপোৰ্ট বাইক হিচাপে তেওঁ কমাৰ্চিয়েল বাইক হিচাপে ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব আৰু যিসকলে আচলতে ইয়েলো কালাৰ হয় তেওঁলোকে আচলতে এই এগ্ৰিগেটৰৰ জৰিয়তে ৰেজিষ্টাৰ্ড হৈ তেওঁলোকে চলাব পাৰিব 30 জুনৰ ভিতৰত মই সকলো আমাৰ ভাই বন্ধু যুৱক যুৱতীক অনুৰোধ জনাইছোঁ বিশেষকৈ যিখিনি আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে অগ্ৰাধিকাৰ পাব যিখিনি ITI অৰ্থাৎ উদ্যোগী প্ৰতিষ্ঠানৰ পৰা তেওঁলোক প্ৰশিক্ষণ লৈ আহিছে স্কিল যিখিনি আছে তেওঁলোকক আমি বেছি অগ্ৰাধিকাৰ দিম বাকীবিলাকেও পাৰিব কিন্তু আমি এই ক্ষেত্ৰত আমাৰ ITI পাছ সকলক আৰু অনৱাৰ্ডছ সেইখিনি বেছি অগ্ৰাধিকাৰ দিয়া হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ